নমস্কাৰ আজি হৈ যোৱা এডিআৰইত গ্ৰেড 3 পেপাৰ 4 পেপাৰখন কেনেকুৱা আছিল তাৰ এক পৰ্যালোচনা আমি এই ভিডিঅ' যোগে কৰিম আৰু তাৰ জৰিয়তে এটা অনুমান কৰিম যে আমাৰ ওভাৰঅল স্কোৰ কিমান হ'ব পাৰে একুৰেসি কিমান হ'ব লগতে কাট অফ কিমান হ'ব পাৰে সেই সম্পৰ্কে আমি এক আলোচনা কৰিব যত্ন কৰিম আমি পুনে পুনে প্ৰশ্নসমূহৰ মাজলৈ আহিছো প্ৰথম প্ৰশ্ন এটাত সোধা হৈছিল যে which of the following places does not host IPL match IPL match সমূহ ইয়াৰ কোনটোত হোৱা নাছিল তো মুম্বাই ধৰ্মশালা পাটনা হায়দৰাবাদ এতিয়া পাটনা হায়দৰাবাদ মুম্বাই এই কিখনত জেনাৰেলি যিকোনো ধৰণৰ খেল অনুষ্ঠিত হয় গতিকে আমি অনুমান কৰি পেলাই এলিমিনেট কৰিব পাৰো তো ইয়াত শুদ্ধ উত্তৰটো অপচন বি ধৰ্মশালা হ'ব ঠিক আছে পৰৱৰ্তী প্ৰশ্ন এটাত কৈছে নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ ইয়াত উপনিষদ পুৰাণ বেদ আৰু গীতা এইদৰে অপচন সমূহ আছিল মন কৰিব বেদ এটা স্বতন্ত্ৰ বিষয় হয় পুৰাণ আৰু উপনিষদ এইবিলাক একোটা স্বতন্ত্ৰ লিখন হয় কিতাপ হয় এই যেটো গীতা এই গীতাটো ইয়াত শুদ্ধ উত্তৰ হ'ব আৰু গীতাটো মহাভাৰতৰ ভীষ্ম পৰ্বৰ পৰা লোৱা এটি পাৰ্ট হয় গতিকে গীতা অপচন ডি শুদ্ধ উত্তৰ হ'ব আমি আলোচনা কৰি থকা পেপাৰখন হৈছে পেপাৰ কোড সি ইয়াত কৈছিলে which country controls the Suez Canal কন্ট্ৰোল কৰা দেশখন টাৰ্কি ইজৰাইল ইজিপ্ত আৰু ফ্ৰান্স এই প্ৰশ্নটোৰ খুব সুন্দৰভাৱে আমি উত্তৰ যদি দিওঁ ইয়ালৈ লক্ষ্য কৰিব তো যে সুৱেজ কেনেল হয় সুৱেজ কেনেল এইখিনিত আছে এইখিনিত যেটো মাৰ্কাৰ দেখিছে এইখিনিত সুৱেজ কেনেল আছে সুৱেজ কেনেল কন্ট্ৰোল কোনে কৰি আছে এইখিনি ইজিপ্তৰ কন্ট্ৰোলত আছে পুৰা গতিকে আপোনালোকে এইটো ছবি চাই পাৰ্মানেন্টলি মনত ৰাখিব পাৰে ইজিপ্ত হয় প্ৰশ্নৰ শুদ্ধ উত্তৰটো কোনে কোনে শুদ্ধ উত্তৰ কৰিলে এই প্ৰশ্নটিৰ কমেন্ট কৰক নেক্সট এটা প্ৰশ্নত সুধিছিলে মই কৈছো 9 নম্বৰ প্ৰশ্নত আছিল কোনখন দেশত খ্ৰীষ্টাবাৰ কলম্বাছৰ জন্ম হৈছিল আৰু অপচন সমূহ আছিল স্পেন ইংল্যান্ড পৰ্তুগাল ইটালী এতিয়া কলম্বাছৰ কথা যদি আহে আমি সদায় মনত ৰাখিম পৰ্তুগালৰ কথাটো ৰাইট নেক্সট এটো প্ৰশ্নত সুধিছিলে যে পদ্মনাভ স্বামী মন্দিৰ কোনখন নগৰীত অৱস্থিত অপচন সমূহ আছিল বেংগালুৰু চেন্নাই মাদুৰাই আৰু তিৰুৱনন্তপুৰম এতিয়া এই যেটো টেম্পল পদ্মনাভ স্বামী এটো কেৰালাত আছে কেৰালাৰ যেটো ত্ৰিবন্ধপুৰমত আছে অপচন ডি টো শুদ্ধ উত্তৰ হ'ব নেক্সট এটা প্ৰশ্নত কৈছে যে which of the following state is a state of United States of America আছে ইয়াৰ অপচনৰ কোনটো আমেৰিকাৰ ষ্টেট হয় গতিকে ইয়াত যেটো ফিজি কোড আছে ফিজিটো আছে এইখিনি যিখিনি আমাৰ এছিয়ান আৰ্কিওপেলাগো বা যেটো আমাক ইন্দোনেছিয়া আৰ্কিওপেলাগো তাৰ ওচৰে পাজৰে ফিজিটো দেখিবলৈ পোৱা যায় সলেমন আইল্যান্ডো আইসোলেটেড হাৱাই এই যেটো হাৱাই দ্বীপ হয় এটা হাৱাই এটা আইল্যান্ড হয় দেই এই হাৱাই আইল্যান্ডটো ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ অন্তৰ্গত অপচন এ শুদ্ধ উত্তৰ নেক্সট খুব গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা ইয়াত অপচনত আছিল অস্কাৰ এমি এৱাৰ্ড গোল্ডেন গ্লোব আৰু গ্ৰেমি এৱাৰ্ড এতিয়া এইটো সাগে বহুতেই ভুল কৰিছে বহুতেই সাগে অস্কাৰ লিখিছে কিন্তু অস্কাৰটো হৈছে যেটি আমাৰ মুভি বা সিনেমা জগতৰ সৈতে জড়িত বঁটাসমূহ অস্কাৰ বুলি কোৱা হয় একেদৰে এইবিলাক বঁটাও আমাৰ ইয়াত নাহে আমাৰ যেটো মিউজিক ইন্ডাষ্ট্ৰি হয় মিউজিক ইন্ডাষ্ট্ৰিৰ বঁটা গ্ৰেমি এৱাৰ্ড বুলি কোৱা হয় অপচন ডি শুদ্ধ উত্তৰ কোনে কোনে শুদ্ধ কৰিলে কমেন্ট কৰিব ভুল কৰা সকলে ভুলকে কমেন্ট কৰিব নেক্সট এটা কোৱেশ্চনছত সুধিছিলে নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয় এটা হয় বুলি বহুতে আকৌ ভাবি ল'ব পাৰে দেই ভালদৰে চাব লাগে এইবিলাক নহয় সুধিছে আধা লেখা দস্তাবেজ মামুনি ৰয়ছম গোস্বামী দেওলংখাই ৰীতা চৌধুৰীয়ে লিখিছে যে অন্তৰীপ অসমীয়া হয় শেষ পৃষ্ঠা অপচন সি টো ইয়াত শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চনটো অলকন ব্লাৰ হৈছে মই মাতি দিছো বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমান বাৰ জয়লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 5 বাৰ
নেক্সট এটা কুৱেশ্যনত সুধিছিলে যে হু ৰোট প্ৰাইড এণ্ড প্ৰিজুডাইজ এইখন গ্ৰন্থ কোনে লিখিছিল গ্ৰন্থখন লিখিছিল জেন অষ্টিন অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো আহিছিল ইকনমিক্সৰ পৰা ইয়াত কৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ইনডিৰেক্ট টেক্স অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ পৰোক্ষ কৰৰ উদাহৰণ উপহাৰ কৰ গিফ্ট টেক্স ইনকাম টেক্স কেপিটেল গেইন টেক্স গুড এণ্ড ছাৰ্ভিচেছ টেক্স এতিয়া যিসকলৰ একদম জ্ঞান নাই তেওঁলোকে নিশ্চয় গুড এণ্ড ছাৰ্ভিচেছ টেক্সত ক্লিক কৰি দিছে বেয়া নাপাব কোৱাৰ কাৰণে কাৰণ ইকনমিক্সৰ বস্তু বহুতে কমকৈ চায় বহুতে হয়তো গিফ্ট টেক্সো দিছে বাট গিফ্ট টেক্স এ টাইপ অফ ইনডাইৰেক্ট টেক্স ৰাইট ইয়াত ইনকাম টেক্সটো ডাইৰেক্টলি ইনডাইৰেক্ট টেক্সত পৰিয়ে যায় এতিয়া কেপিটেল গেইন টেক্স যোনটো হয় এইটো হ'ব শুদ্ধ উত্তৰ অপশ্যন ডি ইনডাইৰেক্ট টেক্স নেক্সট কুৱেশ্যনত সুধিছিলে যে কোনবিধ খেলত মনালিছা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱাৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল সেয়া হৈছে টেবুল টেনিছ অপশ্যন ডি টেবুল টেনিছ ইয়াত কৈছে যে নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক ইয়াত সামবেদ বেদৰ এটা প্ৰকাৰ ঋগবেদ বেদৰ এটা প্ৰকাৰ যজুৰ্বেদ বেদৰ এটা প্ৰকাৰ আয়ুৰ্বেদ এইটো বেদৰ প্ৰকাৰ নহয় গতিকে এইটো এটা ব্যতিক্ৰমী অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব খুব বেছি গুৰুত্বপূৰ্ণ প্ৰশ্নটিত কৈছে নিম্নলিখিত কোনগৰাকী 2024 বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে গুলজাৰ অৰূপ কুমাৰ দত্ত ৰতন থিয়াম নীলমণি ফুকন ইয়াৰ শুদ্ধ উত্তৰ হৈছে গুলজাৰ আৰু গুলজাৰ চাহাবৰ লগতে আমাৰ ভাৰতবৰ্ষৰ যিগৰাকী জগত গুৰু আছে তেওঁকো একেলগে জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিলে এইটো কথা মনত ৰাখিব কোনে কোনে শুদ্ধ উত্তৰ কৰিলে কাইণ্ডলি কমেণ্ট বক্স কৰিব বিজ্ঞানৰ পৰা এটা প্ৰশ্ন আহিছিলে নিম্নলিখিত কোনটো অধাতৱ খনিজ পদাৰ্থ নহয় সো সিলিকা চুনহিল ডলোমাইট এইবিলাক হয় এইবিলাক কি হয় নন মেটেলিক হয় মিনাৰেল তো বক্সাইট মে বি দ্য কাৰেক্ট আনসাৰ অপশ্যন সি খুব ইম্পৰ্টেণ্ট চিয়াচিন ইন লাডাখ ইজ এন এক্সাম্পল অফ চিয়াচিন লাডাখত থকা চিয়াচিনটো কিহৰ উদাহৰণ বুলি কৈছে এইটো মানচিত্ৰত এবাৰ চাব আমাৰ ভাৰতবৰ্ষৰ লাডাখ এইখিনি ৰিজনত চিয়াচিন গ্লেচিয়াৰ আছে আৰু এই চিয়াচিনটো গ্লেচিয়াৰ বুলি ভাবি বহুতে চাগে হিমবাহত ক্লিক কৰিছে অপশ্যন বিত ক্লিক কৰিছে বাট মন কৰিব এইটোতো কোনেও কৰা নাই মালভূমিত কোনেও কৰা নাই হয়তো বহুতে তুষাৰপাততো কৰিছে মন কৰিব চিয়াচিন ইজ এন এক্সাম্পল অফ কোল্ড ডিজাৰ্ট যিদৰে আমাৰ থৰ মৰুভূমি গোবি মৰুভূমি হট ডিজাৰ্ট একেদৰে চিয়াচিন গ্লেচিয়াৰ এটা কোল্ড ডিজাৰ্ট হয় মনত ৰাখিব অপশ্যন এ শুদ্ধ উত্তৰ শৰাইঘাট যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাট ঔৰংগজেব অপশ্যন এ শুদ্ধ উত্তৰ এইটো চাগে সকলোৰে শুদ্ধ হ'ব এইটো প্ৰশ্ন কোনে কোনে ভুল কৰিলে কমেণ্ট কৰকচোন ৰিজনিঙৰ এটা কুৱেশ্যনছ খুব ইণ্টাৰেষ্টিং খুব ইজি কুৱেশ্যনছ হয় এইটো ইয়াত কৈছে যে ফলোইং ইজ বেষ্ট ডেপিক্ট মানে সৰ্বোত্তম কোনটো মিল আছে ইয়াতে এতিয়া চাব জিঅ'মেট্ৰি বটানী ইকনমিক্স এই তিনিওটাৰে একো মিল নাই তো এইটো কেঞ্চেল কৰক নেক্সট আসাম ইণ্ডিয়া এছিয়া এতিয়া এই বস্তুটো কেনেকুৱা হ'ব আসাম ইজ ইনক্লুডেড টু ইণ্ডিয়া ইজ ইনক্লুডেড টু এছিয়া এনে এই ধৰণৰ মানচিত্ৰ হ'লে এইটো শুদ্ধ হ'লে হয় গতিকে এইটো ইলিমিনেট কেঞ্চেল কেট ফেট ৰেড এতিয়া কেট ফেট ৰেড মিনিংলেছ আমি কেট ফেট ৰেড কোনো মিনিং নাই একচুৱেলি ইয়াক আমি কেঞ্চেল কৰিব পাৰোঁ তো আমাৰ সন্মুখত ৰৈ গ'ল কি ফুড ক্লথ ফ্ৰেণ্ড সো এই তিনিওটা বস্তুৰ আমাৰ প্ৰয়োজন আছে আমাৰ লাইফত ফুডৰ প্ৰয়োজন আছে ক্লথৰ প্ৰয়োজন আছে ফ্ৰেণ্ডৰ প্ৰয়োজন আছে অপশ্যন বি উইল বি কাৰেক্ট এনসাৰ ওকে কাম টু দ্য নেক্সট কুৱেশ্যন ইয়াত কি কৈছে আইডেণ্টিফাই দ্য ৱাটাৰ ৰিফ্লেকশ্যন দেই এইটো মন কৰিবলগীয়া শব্দটো হৈছে ৱাটাৰ ৰিফ্লেকশ্যন সো ৱাটাৰ ৰিফ্লেকশ্যন কি হয় ইট ইজ অলৱেজ এ ৰিফ্লেকশ্যন মিনছ অপজিট তো অপজিট অপজিট হ'লে কি হ'ব অপজিট হ'লেতো এইটো হৈ নাযায় ইয়াৰ অপজিট এইটো হৈ নাযায় উলটি নাযায় এইটো হৈ নাযায় অপশ্যন থাকিল কি অপশ্যন চি ৰাইট কাম টু দ্য নেক্সট কুৱেশ্যন ইয়াত কৈছে যে ৰেচিডুৱেল পাৱাৰ শব্দটি কনষ্টিটিউশ্যনত কোনখন দেশৰ কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেনাডা অপশ্যন বি কোৱা হৈছে যে হুইচ টু কাণ্ট্ৰি ডাজ দ্য গোবি ডিজাৰ্ট টাচ
কোন দুখন দেশে গোবি ডিজাৰ্টক টাচ কৰে সো গোবি ডিজাৰ্ট আমি জানো মংগোলিয়াত আছে গতিকে মংগোলিয়া শব্দতে আমি অকল চাইনাৰ লগত পাইছো সো অপচন ডি শুদ্ধ উত্তৰ হ'ব দালাল ষ্ট্ৰীট ক'ত অৱস্থিত দালাল ষ্ট্ৰীট হৈছে ষ্টক মাৰ্কেট যেটো আমাৰ বম্বে ষ্টক এক্সচেঞ্জ আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ অৱস্থিত য'ত সেইখিনি জেগাক দালাল ষ্ট্ৰীট বুলি কোৱা হয় দালাল ষ্ট্ৰীট ক'ত আছে আমাৰ ষ্টক মাৰ্কেট ক'ত আছে মুম্বাইত আছে সো অপচন ডি মুম্বাই ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোনখন ৰাজ্য ভাৰতৰ হকি দলৰ চৰকাৰী পৃষ্ঠপোষক ইয়াৰ শুদ্ধ উত্তৰ হৈছে ওড়িশা অপচন বি শুদ্ধ উত্তৰ দাণ্ডিয়া ৰাসৰ কথা কৈছে যে কোনখন ৰাজ্যৰ এক লোকনৃত্য এটো গুজৰাট হয় দেই অপচন বি ৰাজস্থান হয় গুজৰাট হ'ব অপচন বি গুজৰাট নৰেন্দ্ৰ মোদীৰ ৰাজ্য নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন which of the following countries is the farthest from Andaman and Nicobar Island ওকে মানচিত্ৰখনলৈ লক্ষ্য কৰক এইটো হৈছে বে অফ বেংগল আৰু এইখিনি জায়গাত আছে ঠিক এইখিনি জায়গাত আমাৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জ তো ইয়াৰ একেবাৰে ওচৰত থাইল্যান্ড আছে হয়নে থাইল্যান্ডৰ ভিয়েটনাম আৰু ওচৰত আছে এইখিনি চক মালয়েছিয়া কোন কিমান ডিসটেন্সত আছে ইয়াৰ পৰা এটা শ্ৰীলংকাৰো ঠিক তলপিনে আছে ৰাইট তো অপচনত কি সো এটো মালয়েছিয়াৰ একেবাৰে তলত ইন্দোনেছিয়া সো আমাৰ অপচনত এবাৰ চাই ইয়াত মিয়ানমাৰ ইন্দোনেছিয়া ভিয়েটনাম মালয়েছিয়া সো একেবাৰে তলত আছে ইন্দোনেছিয়া সো অপচন বি টো শুদ্ধ উত্তৰ হ'ব তো কি কৈছে যে সিভিল ওয়াৰ টাৰ্মড এজ দ্য ওয়াৰ অফ দ্য ৰজেছ ওয়াজ ফট ফৰ হুইচ থ্ৰন কোনটো থ্ৰনৰ বাবে একচুয়ালি ইংলিছ থ্ৰন তো ইংলিছ থ্ৰন কোনটো হ'ব ব্ৰিটিছ থ্ৰন অপচন এ শুদ্ধ উত্তৰ হ'ব ব্ৰিটিছ সিংহাসনৰ বাবে জঙ্গল বালাহু has been erected কোনখিনি জায়গাত জঙ্গল বালাহুৰ প্ৰতিমূৰ্তি আছে সো জঙ্গল বালাহু আছিল এটো বহুত পুৰণি কথা প্ৰায় 1300 সন মানৰ কথা 1314 সন মানৰ কথা জঙ্গল বালাহু আছিল তেও কিং আছিল অমৰ যেটো আৰিমত্ত ৰজা তিৱা কিং আছিল তেও আৰিমত্ত ৰজাৰ পুত্ৰ আছিল আৰু তেওঁৰ প্ৰতিমূৰ্তি ৰহাত স্থাপন কৰা হৈছে অপচন এটো শুদ্ধ উত্তৰ এটো অলপ ট্ৰিকি আছিল প্ৰশ্নটি বহুত পুৰণি প্ৰশ্ন বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্য সাম্ৰাজ্য আছিল এটো প্ৰায় 8 শতাব্দীৰ কথা প্ৰায় তেও যিখিনি আমাৰ কাশ্মীৰ ৰিজন আছিল ন কাশ্মীৰ অঞ্চলত তেওঁলোকৰ সাম্ৰাজ্য আছিল অপচন বি টো ইয়াত শুদ্ধ উত্তৰ হ'ব সো আমি এইদৰে প্ৰশ্নসমূহ এটা আইডিয়া ল'ব পাৰো কাৰ কিমান কোৱেশ্চনছ শুদ্ধ হৈছে পৰৱৰ্তী ভিডিঅত আমি কাট অফ কিমান যাব পাৰে এটা পুংখানুপুংখ বিস্তৃত আলোচনা কৰিম তাৰ কাৰণে আপোনালোকৰ কমেন্ট যে কোনে কিমান শুদ্ধ কৰিলে কমেন্ট কৰক আৰু তাৰ ওপৰত আমি বেছ কৰি পেলাই এটা আইডিয়া কৰি পেলাই আমি কাট অফ সম্পৰ্কে আলোচনা কৰিব পাৰিম আপোনালোকে নিজৰ কাট অফ সমূহৰ কিমান এটা ধাৰণা কৰিছে সেইসমূহ কমেন্ট বক্সত জনাওক আৰু আমিও আপোনালোকৰ কমেন্টৰ ওপৰত বেছ কৰি হক আৰু আমাৰ যেটো এনালাইসিস তাৰ ওপৰত বেছ কৰি আমি এটা পৰৱৰ্তী ভিডিও অহা কালি মানলৈকে এটা প্ৰস্তুত কৰিম যত আপোনালোকে এটা পুংখানুপুংখ আইডিয়া পাব যে কাট অফ কিমান যাব পাৰে ভিডিওটি ইমান পৰে চাই থকাৰ বাবে ধন্যবাদ